কলেজত আমাৰ ফ্ৰী এডমিশন আছে কিন্তু ফ্ৰী এডমিশন লবৰ বাবে গাঁওবুঢ়াৰ সাৰ্টিফিকেট লাগে মৌজাদাৰৰ সাৰ্টিফিকেট লাগে মানুহে বহুত টকা খৰচ কৰিব লাগে এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে মাত্ৰ ৰেশন কাৰ্ডখন দেখুৱালে হ'ল তেওঁলোকে কাৰো পৰা সাৰ্টিফিকেট ল'ব নালাগে এই সৰু কথাটো মই যেতিয়া গাঁৱত কৈছো ইলেক্ট্ৰিচিটিৰ দাম কমুৱাতকৈ এই কথাটোহে গাঁৱৰ ৰাইজে বেছি হাতচাপৰি বজাইছে তাৰ মানে কেতিয়াবা আমি সৰু বুলি ভাবি থকা কথাবিলাকে গাঁৱৰ মানুহৰ কাৰণে কিমান ডাঙৰ হৈ পৰে তাক এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মই প্ৰত্যক্ষ কৰিছো শেষত মই এটা বিশেষ আঁচনিৰে সামৰণি মাৰিছো এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপ হ'ব অক্টোবৰ মাহত ফৰ্ম ফিলআপ হৈ যোৱাৰ পিছত ফেব্ৰুৱাৰী মাৰ্চলৈকে অসমৰ গাঁওসমূহত আমি নিখাৰ স্কুল নাইট স্কুল অৰ্থাৎ সেই গাঁৱৰ যিজন বিএ বিএসসি পাছ কৰা ল'ৰা ছোৱালী আছে সেইজনে গাঁৱৰ ল'ৰা ছোৱালীখিনিক বিদ্যালয় পাৰ হৈ যোৱাৰ পিছত একত্ৰিত কৰি তেওঁলোকক স্পেশাল ক্লাছ কৰাৰ ব্যৱস্থা কৰক কোনোবাই শব্দটো টিউশন কব কিন্তু মোৰ মতেদি হেতুক টিউশন নকয় হেতুক যদি হেতুক টিউশন হয় তেলে গ্ৰীষ্মকালীন যিমান ক্যাম্প হয় সেইবিলাকেও টিউশনৰ আখ্যা পাব ইয়াত প্ৰফেশনাল কাম কম থাকিব ইয়াত ব্যৱস্থা হ'ব যে স্কুলত যিমানখিনি পঢ়াব ধনী ল'ৰা ছোৱালীবিলাকে যদি মানুহৰ ঘৰত গৈ কাৰোবাৰ টিউশন মাষ্টৰ থাকে আমি গাঁৱৰ অংগনবাদী কেন্দ্ৰটো গাঁৱৰ স্কুলখনক ব্যৱহাৰ কৰিম যাতে গাঁৱৰ 4জন শিক্ষিত ল'ৰাই সেই গাঁৱৰ মেট্ৰিকৰ ক্যান্ডিডেট বিলাকক স্পেশালি 5 মাহৰ কাৰণে পঢ়ুৱাব পাৰে আৰু তাৰ কাৰণে এইবাৰ আমি প্ৰতিজন মেট্ৰিকৰ ক্যান্ডিডেটৰ বিপৰীতে 300 টকাকৈ বাজেট ৰাখিছো শিক্ষকসকলক আমি প্ৰত্যক্ষভাৱে দিম বা ছাত্ৰসকলৰ জৰিয়তে দিম তাৰ বিষয়ে আমি পিছত আলোচনা কৰিম